Students, আজি আমি ক্লাছ 8 ৰেপিড ৰিডাৰৰ লুইছ পেষ্টাৰ লেসন 5 আলোচনা কৰিবলৈ ওলাইছোঁ। লেসনৰ ষ্টাৰ্টিঙত তোমালোকে দেখিছা পিকচাৰ কেইখনমান দিয়া আছে। এটা কুকুৰ আছে, এফালে হাত এখনত মহ এটা কামুৰি আছে, তাৰপিছত এটা সৰু ল'ৰাৰ গাত এনেকৈ কিবা উঠিছে, আৰু এফালে আকৌ অন্য এটা পিকচাৰটো তেনেকুৱা কিবা দেখাইছে। এইবিলাক কি দেখাইছে তোমাৰ ফটোবোৰত? বেমাৰ হয়, এইবোৰ বেলেগ বেলেগ ধৰণৰ। বিৱেয়াৰ অফ এনিমেল বাইটছ ডেট মে কজ ৰেবিজ। ৰেবিজ এটা ৰোগ হয়, এটা বেমাৰ হয়, যোনটো এনিমেল বাইটছৰ পৰা হয়। বুজি পাইছা নহয়? এনিমেল বাইটছ মিনছ যিকোনো জন্তুৱে কামুৰিলে মেলিলে সিহঁতৰ গাত কিছুমান বীজাণু থাকে, সেই বীজাণুটো এতিয়া আহি যায় আনৰ গাত, সেইবোৰৰ পৰা সেই বেমাৰটো হয়। মস্কিটো বাইটৰ পৰা মেলেৰিয়া হয়, সকলোৱে জানা। মিজলছ হয়, মিজলছটো সৰু সৰু আমাৰ ঘামুচিৰ নিচিনা গাত উঠে। তাৰপিছত ৰুবেলা, সেইটো এটা অন্য এটা ৰোগ হয়। তাৰপিছত এইডছ, এইবোৰ দিয়া আছে বেলেগ বেলেগ বেমাৰ। আৰু কিছুমানত তোমালোকক দিছে যে মেলেৰিয়া, যেনেকৈ মেলেৰিয়া হ'লে আমি কি কৰিব লাগে, নিজকে কেনেকৈ প্ৰটেক্ট কৰিব লাগে, আমি সদায় আঁঠুৱা ল'ব লাগে, তাৰপিছত মহৰ পৰা বাচিবলৈ কিবা লগাব লাগে, আৰু খোৱা চোৱা বস্তুবোৰ সদায় কভাৰ কৰি ৰাখিব লাগে যাতে মহ তাত নপৰে, সেই মহবিলাকে সেই বেমাৰটো কঢ়িয়ায়। ঠিক তেনেধৰণে মিজলছ যেতিয়া হয়, মিজলছ কেন লিড টু, ইয়াত তোমাৰ দিছে যে মিজলছ হ'লে কেতিয়াবা কি হয়, নিমনিয়া হৈ যাব পাৰে, ডায়েৰিয়া হৈ যাব পাৰে, বা আন কিছুমান তোমাৰ লাইফ থ্ৰেটেনিং, মানে লাইফটো বেছি এফেক্ট কৰিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান কমপ্লিকেশ্যনছ হ'ব পাৰে। ৰুবেলা হ'লে মানে কি হ'ব, ব্লাইণ্ডনেছ হৈ যাব পাৰে, ডেফনেছ আহিব পাৰে, মেণ্টেল ৰিটাৰ্ডেশ্যন বা কনজেনিটেল হাৰ্ট ডিজিজ, হাৰ্ট ডিফেক্ট, এইবোৰ হ'ব পাৰে, বেলেগ বেলেগ ৰোগে তোমাৰ দেখা দিব পাৰে। তাৰপিছত এইডছ হ'বলৈ কেনেকৈ মানুহে নিজকে প্ৰটেক্ট কৰিব লাগে, কেতিয়া বেজি চেজি ল'লে মানুহে সেইবোৰৰ পৰা একেবোৰ চিৰিঞ্জ ইউজ কৰিব নালাগে, সেইবোৰ বিভিন্ন ধৰণৰ বস্তু আছে যিবোৰ তোমালোকে নিজে পিছত পঢ়িলে মেলিলে পাবা বা আলোচনা কৰিলেও পাবা। ইয়াত তোমালোকক অলপ থুলমূলকৈ দিয়া আছে। ইয়াত আমি পঢ়িবলৈ পাম কি লুইছ পেষ্টাৰৰ লেচনটোত লুইছ পেষ্টাৰৰ বিষয়ে, যোনে ৰেবিজৰ পৰা ৰক্ষা কৰিবলৈ এটা ভেকচিন উলিয়াইছিলে, এটা ট্ৰিটমেণ্ট উলিয়াইছিলে। বুজি পালা? ভেকচিনটো গম পাইছা নহয়? চবেইতো শুনিছা ভেকচিন, বেজি যে ল'বলগীয়া হয়। আজিৰ দিনটোত যেনেকৈ আমি ক'ভিডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সকলোৱে ভেকচিন লৈছে, তোমালোকে নিজৰ মা দেউতাহঁতে ভেকচিন লৈছে, শুনিছাই। তোমালোককো সৰুতে বেজি দিয়া হয়, সেইটো ভেকচিনেই হয় এক প্ৰকাৰ। এইবোৰ বেলেগ বেলেগ ধৰণৰ ভেকচিন হয়, যিবিলাকৰ পৰা তোমালোকে নিজকে মানে প্ৰটেক্ট কৰিব পাৰা। এতিয়া লুইছ পেষ্টাৰ লেচনটোত কি হয় শুনা। One day, a boy called Louis Pasteur was playing with his friends in a small town in France. Louis Pasteur ফ্ৰান্সৰে এখন ঠাইত জন্মগ্ৰহণ কৰিছিলে, আৰু তেওঁ যেতিয়া এদিন নিজৰ লগৰ কিছুমানৰ লগত খেলি আছিলে, তেতিয়া কি দেখা পালে, Suddenly he saw a man coming towards him. The man was very frightened. What is the matter? Louis asked him. Someone has been beaten by a mad wolf from the mountain. Louis was scared because he understood that the mad wolf was suffering from rabies. যেতিয়া লুইছ পেষ্টাৰে নিজৰ বন্ধুসকলৰ লগত খেলি আছিলে, তেতিয়া দেখিলে যে এজন মানুহ দৌৰি আহিছে তাৰ ওচৰলৈ। আহি পেলাই কি কয়, মানুহজন খুব ভয় খাই আছিলে। যেতিয়া সুধিলে যে কি হ'ল লুইছে, তেতিয়া তেওঁ ক'লে যে ওচৰৰে কাৰোবাক মানে এটা উল্ফে তোমাৰ কামুৰিলে বুলি। আৰু যিহেতু লুইছ পেষ্টাৰে এই কথাষাৰ জানিছিলে যে কি কয়, জন্তুৰ মাজত যোনটো এইটো থাকে তোমাৰ ৰেবিজ যোনটো থাকে এটা বেক্টেৰিয়া, সেইটো যদি জাৰ্মছটো যদি আহি যায় কাৰোবাৰ গাত, তেতিয়া সেইটোত আক্ৰান্ত হৈ পেলাই হয়তো বেলেগ বেমাৰ ভুগিব পাৰে। তাৰপিছত ৰেবিজটো কি হয়? ৰেবিজ ইজ এ ভাইৰেল ডিজিজ ডেট কজেছ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন ইন হিউমেনছ এণ্ড আদাৰ মেমেলছ। মেমেলছখনে বুজি পাইছে, যিবিলাকে তোমাৰ যিবোৰ জন্তুৱে পোৱালি ছোৱালী দিয়ে সেইবিলাকক মেমেলছ বুলি কয়, এলং উইথ হিউমেন বিংছ, চব মেমেলছে হয়, ঠিক আছে। তো সেইবিলাকো চবকে মানে এফেক্ট কৰে বুলি কৈছে। কেনেকৈ? ব্ৰেইনত। এনিমেলছ উইথ ৰেবিজ গো মেড এণ্ড ডাই কৈছে। যিবোৰ
জন্তু এনিমেলছৰ ৰেবিছ হয় সিহঁত বলিয়া হৈ পেলাই মৰি যায় বুলি কৈছে হিউমেন বিংছ গেট দ্য ভাইৰাছ ৱেন দে আৰ বিটেন অৰ স্ক্ৰেচ বাই এনিমেলছ উইথ ৰেবিছ আৰু হিউমেন বিংছবিলাক যদি সেই তেনেকুৱা জন্তুৰ পৰা জন্তুৱে কামোৰে বা আচৰে সিহঁতক ৰেবিছ হ'ব পাৰে The man who was beaten by the mad wolf will get the disease and die, thought Louis. The incident disturbed him. Who knew that one day he would be the one to find a cure for the deadly disease? এই কথাখিনি চব লুইছে জানিছিলে আৰু সেইটো জনাৰ কাৰণে সি বহুত চিন্তিত হৈ পৰিছিলে ভাবিছিলে যে এতিয়া যিহেতু তাক কামুৰি দিলে তোমাৰ হেৰি উল্ফে সেইকাৰণে হয়তো সেই মানুহজন মৰি যাব পাৰে চ' হি ৱাজ ভেৰি ডিষ্টাৰ্বড সেইটো বস্তু তাক খুব ডিষ্টাৰ্ব কৰিলে আজিকালি কি হয় কুকুৰে কামোৰক মেকুৰীয়ে আচুৰক যিয়ে হওক সৰু তেনেকুৱা হ'লে লগে লগে তোমাৰ ডক্টৰৰ ওচৰলৈ লৈ যোৱা হয় আৰু তাত তোমাৰ কি কয় বেজি দিয়া হয় আৰু আমি যেতিয়া পুহিবলৈ জীৱ জন্তু আনো যেনেকৈ তোমাৰ কুকুৰ মেকুৰী হওক সেইবিলাকক সাধাৰণতে বেজি চেজি দিয়া হয় এই ৰেবিজৰ নিচিনা তোমাৰ হেৰিৰ পৰা ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতক প্ৰটেক্ট কৰি ৰাখিবলৈ মেনি ইয়াৰ্ছ লেটাৰ ৱেল এক্সপেৰিমেণ্টিং অন ৰেবিজ তেতিয়ালৈকে বহুত বছৰ পিছৰ কথা এইটো যেতিয়া লুইচ পেষ্টাৰ নিজে এজন মানে কেমিষ্ট হৈ গ'ল এজন মানে তেওঁ এজন কি কয় বৈজ্ঞানিক হৈ গ'ল তেতিয়া সেই বস্তুবোৰৰ ওপৰত তেওঁ ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ তেতিয়া গম পালে যে পেষ্টাৰ ফাউণ্ড এ ডেডলি ভাইৰাছ ডেট কজেছ ৰেবিজ In his experiment, he treated the ailing rabbits by injecting them with the same virus and succeeded in curing them. Today, Louis Pasteur কি কেনেকৈ এক্সপেৰিমেণ্ট কৰিলে বস্তুটো যে যোনটো বস্তুৰ পৰা ৰেবিজটো হয় সেই ভাইৰাছটো তেওঁ কি কৰিলে তেওঁ সেই এক্সপেৰিমেণ্টবোৰ সাধাৰণতে মানুহে গিনিপিগ বা কিবা বস্তু সেইবোৰৰ ওপৰতে কৰে তে ৰেবিটৰ ওপৰত যেতিয়া এক্সপেৰিমেণ্ট কৰিলে সেই ৰেবিটকেইটাক সেই ভাইৰাছটোৱে ইনজেক্ট কৰি দিলে ইফ অনলি আই হেড এ চান্স টু ট্ৰাই ইট অন হিউমেন বিংছ আৰু সেইটোত তেওঁ যেতিয়া সফল হ'ল তেওঁ ছাকচিড হ'ল সেই ৰেবিটটো বাচি গ'ল তেতিয়া সেই লুইচ পেষ্টাৰে সেই ছেইম এক্সপেৰিমেণ্টটো মানুহৰ ওপৰত কৰিব বিচাৰিছিলে কিন্তু তেতিয়ালৈকে তেওঁ সেইটো চান্স পোৱা নাছিলে বা সুযোগ পোৱা নাছিলে দ্য চান্স কেম চুন কিন্তু সোনকালে সেইটো চান্স পালে কেনেকৈ On July 6, 1885, a boy was returning from school when he was beaten by a mad dog. His mother came to Pasteur crying, "Can you save my son, sir? Would you please save him? I'm ready to give you everything I have." July 6ৰ কথা 1885ৰ যে ল'ৰা এটা মানে স্কুলৰ পৰা আহি থাকোঁতে ঘপককৈ তাক এটা বলিয়া কুকুৰে কামুৰিলে তাৰ মাকে খুব ভয় খাই মানে ল'ৰাটোক কুকুৰে কামোৰা ল'ৰাটোক লৈ পেলাই লুইচ পেষ্টাৰৰ ওচৰলৈ আহি পেলাই ক'লে যে আপুনি যেনে তেনে মোৰ ল'ৰাটোক ঠিক কৰি দিয়ক মই আপোনাক যি হ'লেও মানে দিম ডোণ্ট ৱৰি লুইচ ছেইড কনচোলিং দ্য বয়জ মাদাৰ আই উইল ডু হোৱাট এভাৰ আই কেন মে বি ইট উইল বেনিফিট দ্য এণ্টায়াৰ হিউমেন ৰেচ ইন ফিউচাৰ লুইচ পেষ্টাৰে ক'লে যে চিন্তা নকৰিব মই চব ঠিক কৰি দিম আৰু হয়তো মই যি পাৰোঁ তাকেই কৰিম আৰু হয়তো মই যিটো কৰিম এই ল'ৰাটোৰ লগতে গোটেই হিউমেন ৰেচটো মানে মানৱ জাতিটোকে ভৱিষ্যতত যেন কিবা হেল্প কৰিব হি থট পেষ্টাৰ ৱাজ নট চিয়'ৰ অফ ইফ হিজ মেথড উড ৱৰ্ক অন হিউমেন বিংছ য়েট হি মেড আপ হিজ মাইণ্ড টু টেক দ্য ৰিস্ক হি ইনজেক্টেড দ্য বয় উইথ দ্য ভাইৰাছ এণ্ড কেপ্ট হিম আণ্ডাৰ ৱাচ লুইচ পেষ্টাৰে যদিও তেওঁ ছাকচিড হ'ল হেৰি কি কয় ৰেবিটটোৰ ওপৰত এক্সপেৰিমেণ্ট কৰোঁতে কিন্তু তেওঁ মানুহৰ ওপৰত যে এক্সপেৰিমেণ্ট কৰি যে ছাকচেছ পাব তেওঁ মানে চিয়'ৰ নাছিলে কিন্তু হ'লেও তেওঁ ৰিস্ক ল'ব বিচাৰিছিলে আৰু সেই ৰিস্কটো সেই ল'ৰাটোৰ ওপৰত তেওঁ এক্সপেৰিমেণ্ট কৰা নিচিনাই হৈছিলে তেওঁ কৰিছিলে যে তেওঁ তাক সেই কুকুৰে কামোৰা ল'ৰাটোক তেওঁ সেই একেটা ভাইৰাছৰে মেডিচিন কি ইনজেকশ্যন দি দিছিলে টু হিজ প্লেজেণ্ট ছাৰপ্ৰাইজ The boy responded to Pasteur's treatment. This new method of treatment of rabies made Pasteur famous all over the world. আৰু সবতকৈ ভাল হ'ল কি তেওঁ যোনটো এক্সপেৰিমেণ্ট কৰিলে সেই এক্সপেৰিমেণ্টটো ছাকচেছফুল হ'ল সেই ল'ৰাটো ভাল পালে তাৰ সেই ইনজেকশ্যনটো লোৱাৰ পিছত আৰু ভালকৈ ৰেছপণ্ডো কৰিলে আৰু তাৰপিছত তাৰ লুইচ পেষ্টাৰৰ সেই ডিছকভাৰীটোত মানে তেওঁ গোটেই পৃথিৱীত ফেমাছ কৰি দিলে
In 1888, the French government founded the Pasteur Institute in Paris. আৰু সেই তেওঁ যে ইমান ফেমাছ হৈ গ'ল, তেওঁ ইমান ছাকচেছ হ'ল এটা ইমান ডাঙৰ এটা ট্ৰিটমেণ্ট মানে কৰিবলৈ, কাৰণ 18-19 চেঞ্চুৰিজ এইটো এটা বিৰাটে মাৰাত্মক এটা বেমাৰৰ ভিতৰত আছিলে সেই ৰেবিজটো, যোনটো কোনো তেনেকুৱা ট্ৰিটমেণ্ট ওলোৱা নাছিলে। আৰু তেওঁ যেতিয়া সেইটো ট্ৰিটমেণ্ট উলিয়ালে, তেওঁ মানে গোটেই বিশ্বত তেওঁ জনাজাত হৈ পৰিল আৰু চবেই তেওঁক সেইটো বস্তু আদৰণি জনালে। আৰু তাৰপিছত সেইকাৰণে ফ্ৰেঞ্চ গভৰ্ণমেণ্টে তেওঁৰ নামতে পেষ্টিউৰ ইনষ্টিটিউট বুলি এটা ইনষ্টিটিউট উলিয়ালে। সেই ইনষ্টিটিউটটো কি হৈছিলে, দিছ ইনষ্টিটিউট ইজ ডেডিকেটেড টু দ্য ষ্টাডি অফ বায়'লজি, মাইক্ৰ' অৰ্গেনিজমছ, ডিজিজ এণ্ড ভেকচিনছ। আৰু সেই ইনষ্টিটিউটটোত বায়'লজি, মাইক্ৰ' অৰ্গেনিজম, ডিজিজ আৰু ভেকচিনৰ ওপৰত তাত তোমাৰ শিক্ষা দিয়া হ'ল। তাত যোনে সেই এইবোৰ বিষয়ৰ ওপৰত যদি শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে কৰিবলৈ সক্ষম হৈছিলে, বায়'লজি, মাইক্ৰ' অৰ্গেনিজম, ডিজিজ এণ্ড ভেকচিনছ। আৰু লুইছ পেষ্টাৰ ডাইড ইন 1895। আৰু ফাইনেলি ইন 1895 তেওঁৰ লুইছ পেষ্টাৰৰ মৃত্যু ঘটে। এই লেচনটোত আমাক এইটোৱে জনোৱা হ'ল যে ৰেবিজৰ কেনেকৈ ট্ৰিটমেণ্টটো লুইছ পেষ্টাৰে ডিছকভাৰ কৰিছিলে আৰু তেওঁ কেনেকৈ ছাকচেছ হৈছিলে, এইটোৰ ওপৰতে গোটেই লেচনটো দিয়া হ'ল। আশা কৰোঁ চবেই বুজিছা।